ৰেডি নমস্কাৰ মই কৰবিৰাজ এটা ফোন কলতে মই উলাই দিলো দে আৰু ফ্ৰেন্ড কাৰণ ঘৰৰ পৰা ফোন আহিলে কেনেকে নোজোৱাকে থাকো মানে তাড়াতাড়ি যেনেকে আছো তাড়াতাড়িকে উলালো আৰু আহি পালো আমি এতিয়া আধা ৰাস্তা পালো এই কমলা টেঙাটো খাবই লাগিব কাৰণ কমলা টেঙাটো আমাক গিফট কৰিছে আৰু গিফট দিয়া বস্তু এনেও প্ৰিয় আৰু এনেকে আমি গৈ আছো গান শুনি শুনি আমাৰ আকৌ ঘৰত হাঁহ নোখোৱা তিনিওজন যেহেতু হাঁহৰ খানা হ'ব গৈ আছে সিহঁতে নাখালে আমাৰ বেয়া লাগিব নহয় সেইকাৰণে আমাৰ ফালৰ পৰা কিবা এটা লৈ ললো বেলেগ মাংস আৰু এইফালে আকৌ পুৰা চেলাই তেলাই ৰেডি কৰি দিলো হাজবেণ্ডক কমলা খাবৰ কাৰণে চৰবা লাগিছে কমলা মজা লাগিছে মজা টেষ্টি ন গৌতমে দিয়া কমলা থ্যাংক ইউ গৌতম মৰমতে দিছে গৌতমে ধুনীয়া লাগিছে কিন্তু ভালে দিছে বাৰু কমলা দিছে এইফালে আকৌ আমি কথা কৈ কৈ আহি কেতিয়া ঘৰ পালো গমকে নাপালো এইফালে পুৰা ইহতে লাগি গৈছে মা পুৰা কামত ব্যস্ত হৈ আছে আৰু পেহাও হাঁহ ভাল কৰি দিছে কাৰণ আমাৰ ঘৰত পেহায়ে হাঁহ ভাল কৰি দিয়ে হাঁহ যিকোনো মাংস পেহায়ে ভাল কৰি দিয়ে আৰু এইফালে পুৰা কেৰাহী পাতিছে পিয়াজ ভাজি আছে ৰান্ধনীৰ আকালে নাই সবে বনায় মানে আমাৰ ইয়াতে আৰু ভাইটো লাগি আছে মাও লাগি পাগৰ হল ভাঙা নতুন বনাইছো ইয়া ঠিকই হোৱা নাই আজি পেহা পিহি জিয়া জমাই আহিলে আমাৰিলো আকৌ আমাক মাংস লৈ আহিলে এই এতিয়া ডবল ডবল আৰু ভাজি আছো এতিয়া আস্তেকে খোৱা আৰম্ভ কৰিলো আৰু নাকি হয় ভণ্টি যেহেতুকে তিনিটা মাংসৰ আইটেম সেইকাৰণে নিজা নিজিকে বনাই আছে ভাইটি এখন বনাইছে মই বনাইছো ব্ৰইলাৰখন আৰু মা হাঁহৰ মাংস বনাইছে আৰু পুৰা তিনিজনে পুৰা কামত লাগি গৈছো এইফালে ইমান ফূৰ্তি কৰি আছে আমাৰ ডগিটোই কাৰণ মই আহিছো যে কি কৰো কি নকৰো লাগিছে তাৰ এহেতক চাকচোন খোৱাতে লাগি গৈছে কাম চামটো দেখাই নাপায় কেনেকে যে শুই থাকে নহয় কি কম আৰু এফালে পুৰা আৰু এয়া ব্যস্ত হৈ আছে সকলো ময়ো অকমান মানে দেখাও ভিডিঅ'ৰ জৰিয়তে এনো হাঁহৰ মাংস খুব প্ৰিয় মোৰ বহুত ভাল পাওঁ পুৰা টেষ্টি লাগে খাই কেনে আৰু গৰম দিনত এইবিলাক খাব নোৱাৰো ঠাণ্ডা দিনতে পুৰা পাৰফেক্ট আৰু খাবৰ কাৰণে ভাইটিয়ে পুৰা কথা কৈ আছে কিবা কিবি কৈ আছে মোক জোকাইও আছে কিবা কিবি কৈও আছে বনাই আছে দে আৰু ঠাণ্ডা দিনত পুৰা ভাল লাগে দে জুৰ কাষত বহি এনেকে পুৰা বনাই থাকিবও ভাল লাগে আৰু ঘৰত আহিলে বিভিন্ন ধৰণৰ কথা আলোচনা হয় পেহাহঁতৰ লগত আৰু পেহা পেহি আহিলেতো আৰু ভাল লাগে কাৰণ এইবিলাক আগৰ কথাবিলাক পাতিব পাৰো আৰু সকলোৰে নিজৰ নিজৰ কথাবিলাক কৈ থাকে শুনি থাকো আৰু কেতিয়াবা মোৰ নিজৰ কও পেহাই কয় পেহাৰ ভাগৰখিনি পুৰা জমনি হৈ থাকে আমি পুৰা গপছপ মাৰি থাকো আৰু এনেকে কথা কৈ কৈ কেতিয়া ভাত খাব সময় হয় গমকে নাপায় কেতিয়াবা আৰু এইফালে আকৌ আমাৰ বৰ্ণালী ৰাজ তাই বনাই আছে কাৰণ কৈছে আৰু তহঁতে বনাই থাকিলে হ'ব নেকি মোকো অকণমান লাৰিব দেচোন এনেকৈ কৈ তাইও পুৰা বনোৱাত ব্যস্ত আৰু মাও কিবা কিবি কৰি আছে খুচুং খাচাং কাম মায়ে কৈছে তহঁতে বনোৱা পিছে মই অকণমান ৰেষ্ট লওঁ বাহিৰত ক'তনো ৰেষ্ট ল'ব বাচন ধুই আছে সেইফালে আকৌ মায়ে গৈ আৰু আমাৰ ৰান্ধনী ঘৰটো অকণমান ভাঙিছে আপোনালোকে ৰান্ধনী ঘৰটোৰ বেয়াকৈ কমেণ্ট নকৰিব দেই নতুন এটা বনাই আছে চ' নোহোৱাকেইদিন ইয়াতে মানে খানা চানা খাব আৰু এইফালে সকলোৱে খোৱাত ব্যস্ত আৰু মোৰ অকণমানি ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ নকৰিলেও কথা নাই লাইক কমেণ্ট দিব আৰু এয়া হৈছে আমাৰ দাদাৰ ল'ৰা সিও আহিছে ভাত খাবৰ কাৰণে আমাৰ ভাইটি লৈ আহিলে আৰু এইফালে আকৌ আমাৰ সজল এইটো টিকলিৰ নাম হ'ল সজল বাৰা পুৰা খুৱাত ব্যস্ত মায়ে এইফালে জোকাই আছে আৰু এইফালে ঠাণ্ডা ঠাণ্ডা জুই আৰু জুইগৰত আছে আমাৰ মিষ্টাৰ দেউতা মা আমি এনেকৈ বহি আছোঁ এতিয়া ফ্ৰেণ্ড বাই বাই